হেল্ল' সকলোৱে আশা কৰিছোঁ ভালে আছা ঘৰতে। মই তোমালোকৰ আজি এডুকেশ্যনৰ ফাৰ্ষ্ট ভিডিঅ' যিটো মই বনাইছোঁ, আশা কৰিছোঁ সকলোৱে বুজি পাবা। আৰু কিবা প্ৰব্লেম হ'লে মোক তোমালোকে আমাৰ গ্ৰুপত সুধিবা। মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ। পিছে মই ফাৰ্ষ্ট দুখন বুক লৈছোঁ তোমালোকৰ। এইখন বুক সদায় তোমালোকৰ কলেজত আমি ফ'ল' কৰোঁ। সকলো কিছুমানৰ তাতে আছেও সম্ভৱ এই বুকখন। আৰু লগতে মই আৰু এখন বুক ফ'ল' কৰিম, যিখন বুক আছে তোমালোকৰ ৰাইটাৰ ডক্টৰ কুনু দাস শৰ্মা আৰু ডক্টৰ উৎপল কলিতা। এইখন মানে কি তোমালোকৰ তাতে কিছুমানৰ তাতে এইখন বা এইখন এই দুখন নাথাকিলেও যিখন বুক আছে হ'ব, কিন্তু কিছুমান তাতে মানে নাথাকিবও পাৰে। তো আমি কলেজ যেতিয়া খুলিব তেতিয়া ধৰা মোক দেখাই ল'বা, বা ময়ো তোমালোকক আমাৰ গ্ৰুপত মোক সুধিলেও মোক পাবা, মই কৈ দিম তোমালোকক। হ'লেও এতিয়া তোমালোকৰ হাতত যিসকলৰ হাতত মানে কিতাপ বুক নাই, তেওঁলোকে এতিয়া বুক ডিপো খোলা হৈছে। তো সেইবাবে মই ভাবোঁ যে তোমালোকে যদি পাৰা আহি কিনে লৈ যাবা। আৰু যদি কোনোবাই অলৰেডি তোমালোকে যোগাৰ কৰিব পাৰিছা তেনেহ'লেতো ভালেই কথা। আৰু আমি সেইবাবে এইখন বুকে আমি পঢ়াম এতিয়া। তোমালোকৰ এডুকেশ্যনত এইবাৰ ছেকেণ্ড ইয়াৰত তোমালোকে 7টা চেপ্টাৰ পাবা। 7টা চেপ্টাৰৰ ভিতৰত তোমালোকে এটা ইয়াতে লাষ্ট এটা যোনটো 7 ইউনিট, সেইটো তোমালোকে শিক্ষা বিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান, অৰ্থাৎ তোমালোকে তাতে কিছু পৰিমাণে অলপমান ষ্টেটিক্সবিলাক পাবা, যিটো তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ কিছুমানত পায়ো আহিছে চাগে, কিছুমানৰ ইকনমিক্সতো আছিলে। তো বেছি হাৰ্ড নহয়, টাফ নহয় ছেকেণ্ড ইয়াৰৰ হ'লেও। তো তাৰে ফৰ্মুলাবোৰ আছে, তোমালোকে প্ৰত্যেকেই সেই ফৰ্মুলা অনুযায়ী এই যোনবিলাক ষ্টেটিক্স থাকিব, তোমালোকৰ যোনবিলাক পৰিসংখ্যা থাকিব, সেইবোৰ তোমালোকে মানে লিখিব লাগিব। তোমালোকে সেইবোৰ কৰি যাব লাগিব। তো সেইকাৰণে টান নহয়। আজি মই তোমালোকৰ ফাৰ্ষ্ট যোনটো লেচন, তোমালোকৰ ইউনিট 1ত আছে তোমালোকৰ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই যোনটো আমি হেডলাইন ফাৰ্ষ্ট যোনটো পাওঁতেই আমি বুজি পাওঁ যে সকলোৱে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ। স্বাধীনোত্তৰ কালৰ ডেট মিনছ কি? সেই সময়ৰ ভাৰতবৰ্ষৰ যিখিনি শিক্ষা ব্যৱস্থা আছিলে, সেই শিক্ষা ব্যৱস্থাখিনি আমি ইয়াতে পাম। লগতে অসমৰ মাধ্যমিক শিক্ষাৰ ব্যৱস্থাখিনি কেনেকুৱা ধৰণৰ আছিল, সেইখিনিও আমি ইয়াতে বিশেষকৈ জানিবলৈ পাৰিম। তোমালোকৰ ফাৰ্ষ্টতে ইয়াতে যিকেইখন আয়োগ আছে, সেই আয়োগৰ মাধ্যমিক শিক্ষা আয়োগ যোনটো ফাৰ্ষ্ট তোমালোকৰ, সেইটো তোমালোকৰ 1952 and 53 চনত ইষ্টাব্লিছ কৰা হৈছিলে। এই আয়োগৰ সভাপতি আছিলে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ, আৰু এওঁৰ নামেৰেই এই আয়োগখন পিছলৈ মুডালিয়াৰ আয়োগ হিচাপেও জনাজাত। এই আয়োগৰ কিছুমান আসোঁৱাহ আছিলে। ফাৰ্ষ্ট তোমালোকে পইণ্টতে পাবা মাধ্যমিক শিক্ষাৰ আসোঁৱাহ। যিসকলৰ কিতাপ আছে তেওঁলোকে চাব পাৰিবা। আসোঁৱাহ বুলি ক'লে আমি সকলোৱে জানো যে আসোঁৱাহ ডেট মিনছ মানে হৈছে যে বিফলতা। মানে মাধ্যমিক শিক্ষা ব্যৱস্থাটো কি কি কাৰণত আমাৰ সেই সময়ত বিফলতাৰ সন্মুখীন হ'ব লগা হৈছিল, তাৰে কিছুমান পইণ্ট ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। লগতে আমাৰ মাধ্যমিক শিক্ষাৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য অনুযায়ী কেনেকৈ আমি আমাৰ মাধ্যমিক শিক্ষাখিনি আগুৱাইও লৈ গৈছিলোঁ, সেই বিষয়েও আমাৰ এই মাধ্যমিক শিক্ষা আয়োগখনত সন্নিৱিষ্ট কৰি দিয়া হৈছে। আমি ফাৰ্ষ্ট অলপমান মাধ্যমিক শিক্ষানো কি সেইটোৰ বিষয়ে জানি লওঁ। মাধ্যমিক শিক্ষা হৈছে প্ৰাথমিক শিক্ষা আৰু উচ্চ যোনটো আমাৰ শিক্ষা ব্যৱস্থা, তাৰে মাজৰ চাবিকাঠি বুলি কোৱা হৈছে। আমি মাধ্যমিক শিক্ষা বুলি ক'লে জেনেৰেলি আমি কি বুজোঁ যে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ যোনটো আমাৰ 2টা বছৰৰ শিক্ষা বৰ্ষ থাকে ব্যৱস্থা, সেইটোক আমি মাধ্যমিক শিক্ষা বুলি কওঁ। আৰু বিশেষকৈ আমি কিতাপৰ ভাষামতে চাবলৈ গ'লে কি কোৱা হৈছে যে ইয়াতে
প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি অৰ্থাৎ মাধ্যমিক শিক্ষা আমি পাৰ কৰি কিনেহে কি হওঁ উচ্চ শিক্ষা গৈ আমি ল'বলৈ পাৰোঁ তো সেইকাৰণে মাজৰ যোনটো চাবি সেইটোৱে হৈছে কি আমাৰ মাধ্যমিক শিক্ষা তো আমাক যদি এতিয়া প্ৰশ্ন আহে বা তোমালোকৰ যেতিয়া প্ৰশ্ন পাবা মাধ্যমিক শিক্ষা কি বুলি ক'লে তোমালোকে কি বুলি লিখিবা মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি এইখিনি লিখিলে হ'ব তাৰ পাছত তোমালোকে পাবা এই আয়োগৰ সভাপতি মই ক'লোৱে যে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ আৰু পিছলৈ এই আয়োগখন তেওঁৰ নামেৰিয়ে কি হৈছিলে জনাজাত হৈছিলে এতিয়া আমি মুডালিয়াৰ আয়োগৰ অৰ্থাৎ এই মাধ্যমিক শিক্ষাৰ আমি কিছুমান লক্ষ্য উদ্দেশ্যলৈ আহোঁ মাধ্যমিক শিক্ষাৰ ফাৰ্ষ্ট যোনটো লক্ষ্য উদ্দেশ্য কৈছে যে ব্যক্তিত্বৰ বিকাশ সাধন বুলি ক'বলৈ গ'লে আমি এইটোৱে বুজো যে আমাৰ সম্পূৰ্ণ অৰ্থাৎ আমাৰ পূৰ্ণাংগ যিখিনি বিকাশ সেই বিকাশৰ ওপৰত আমাৰ মাধ্যমিক শিক্ষাই কি কৰিছিলে সম্পূৰ্ণকৈ তেওঁলোকৰ মনোনিৱেশ কৰিছিলে কি প্ৰকাৰে প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীৰে এই মাধ্যমিক শিক্ষাৰ জৰিয়তে এই মাধ্যমিক পৰ্যায়ত যাতে তেওঁলোকৰ অল ৰাউণ্ড ডেভেলপমেণ্ট কৰিব পৰা যায় তেওঁলোকে সেইমতে চিন্তা চৰ্চা কৰি আমাৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য এই কিতাপত সন্নিৱিষ্ট কৰি দিছে পইণ্ট নম্বৰ 2 দিছে আমাৰ নাগৰিকত্বৰ যিখিনি গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণা ডেভেলপমেণ্ট কৰা অৰ্থাৎ গণতান্ত্ৰিক নাগৰিকত্ব বুলি ক'লে আমি কি জানো যে আমি সকলোৱে আমি এখন গণতন্ত্ৰৰ লগত কি হৈ থাকোঁ আমি জড়িত হৈ থাকোঁ আমি প্ৰত্যেকেই জড়িত অৰ্থাৎ আমি এখন প্ৰত্যেকেই একোজন সমাজৰ ব্যক্তি হয় আৰু তেওঁলোকে কি হৈছে যে মাধ্যমিক শিক্ষাই আমাক গণতান্ত্ৰিক নাগৰিকত্বৰ যিখিনি আমাক ধাৰণা যিখিনি আমি তেওঁলোকৰ প্ৰতি যিখিনি কৰ্তব্য সেইখিনি আমাক কৰি উঠাত সহায় কৰি দিয়ে বুজি উঠাত অৰ্থাৎ সহায় কৰি দিয়ে লগতে আমাৰ কৈছে যে চৰিত্ৰ গঠনৰ শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ বৰ্ষত আমি প্ৰত্যেকেই কি হৈ যাওঁ প্ৰায় আমি মেচিয়ৰ্ড হৈ যাওঁ আমি জনা বুজা হৈ যাওঁ তো সেইবাবে কৈছে আমাৰ চৰিত্ৰৰ যিখিনি আমাৰ গঠন সেইখিনি আমাক কোনে সহায় কৰে বুলি কৈছে আমাৰ এই মাধ্যমিক শিক্ষাৰ সময়ছোৱাই মাধ্যমিক শিক্ষাই অৰ্থাৎ লগতে কৈছে আমাৰ ব্যক্তিমূলক দক্ষতাৰ শিক্ষা ব্যক্তিমূলক দক্ষতা বুলি ক'লে আমি কি বুজো যে ব্যক্তিৰ লগত কোনো এটা ব্যক্তিৰ লগত আমি যাতে কেনেকৈ নিয়োজিত হ'ব পাৰোঁ অৰ্থাৎ আমি ভকেশ্যনেল হৈ কিনে আমি কোনো এটা ব্যক্তিত্বত উপনীত হয় আমি কেনেকৈ ভৱিষ্যতে আমি আমাৰ জীৱনটো আমি ধৰা বিকাশশীল কৰি লৈ যাব পাৰোঁ তাৰে ওপৰতো আমাক কোনে সহায় কৰিছিলে ডেভেলপমেণ্ট কৰাত আমাক মাধ্যমিক শিক্ষা আয়োগখনে বিশেষভাৱে সহায় কৰিছিল তো লক্ষ্য উদ্দেশ্য বুলি ক'লে আমাৰ এইখিনিয়ে আছিলে এতিয়া আমি পাম কিছুমান আসোঁৱাহসমূহ বুলি কওঁতে মই আগতেই ক'লোঁ যে তোমাৰ মাধ্যমিক শিক্ষাৰ কি কাৰণত যে বিফলতাৰ সন্মুখীন হ'ব লগা হৈছিল তাৰে কিছুমান পইণ্ট আমাৰ ইয়াতে দিছে তোমালোকৰ পেজ নাম্বাৰ যাৰ তাত এইখন বুক আছে তেওঁলোকৰ পেজ নাম্বাৰ 13ত আছে তোমালোকে চাবা ইয়াতে পইণ্ট নাম্বাৰ 1ত কৈছে যে আমাৰ এই শিক্ষাটো পুথিগত আৰু যান্ত্ৰিক বিধৰ আছিল সেই সময়ত অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো কি আছিলে পুথিগত পুথিতে অকল সন্নিৱিষ্ট হৈ আছিল আৰু যান্ত্ৰিকগত আছিল বুলি কৈছিলে সেইবাবে এই যোনটো মাধ্যমিক শিক্ষা ব্যৱস্থাবোৰ আমাৰ বাস্তৱ জীৱনৰ লগত কি নাছিলে কোনো ধৰণৰ সংগতি নাছিলে তাৰ কাৰণে সেই সময়ত আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো বিফলতাৰ সন্মুখীন হৈছিলে মই তোমালোকক চমুকৈ কৈ দি আছোঁ পইণ্টবোৰ তোমালোকে কিতাপত 13 নম্বৰ পেজত বিস্তৃতভাৱে দিয়া আছে ঘৰত পঢ়ি চাবা তাৰ পাছত 2 নম্বৰত কৈছে যে এই শিক্ষাই ব্যক্তিৰ অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ বিকাশ সাধনতো কি হৈছিলে বিফল হৈছিলে অৰ্থাৎ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি ডেভেলপমেণ্ট হ'ব লাগে সেই ডেভেলপখিনিও তেওঁলোকে সেই সময়ত কৰিব পৰা নাছিলে
ফৰ এক্সাম্পল যেনে দিছে ইয়াতে অনুশাসন, সহযোগিতা আৰু নেতৃত্ব দিব পৰা গুণাৱলী সেই সময়ত তেওঁলোকৰ বিকাশ হোৱা নাছিল যি ধৰণে আশা কৰা হৈছিলে। 3 নম্বৰ পইণ্টত দিছে ইয়াতে আমাৰ সেই সময়ৰ মাধ্যমিক শিক্ষা ব্যৱস্থা ঠেকগণ্ডিৰ মানে কি কৈছে নেৰ যিমানখিনি হ'ব লাগিছিল বহল পৰিসৰৰ সেই পৰ্যায়ত আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাখিনি কি আছিলে কৈছে নেৰ আছিলে মানে ঠেক পৰ্যায়ৰ আছিলে আৰু তাৰ বাবে কি হোৱা নাছিলে ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ বিকাশখিনি আমাৰ হৈ উঠিব পৰা নাছিলে। 4 নম্বৰ কৈছে শিক্ষা আহৰণৰ মাধ্যমত ইংৰাজী ভাষাটো বাধ্যতামূলক কৰা হৈছিল। সেই সময়ত আমাৰ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো কি কৰিছিল ইংৰাজী যোনটো বিষয় এটা আহৰণৰ যিটো মাধ্যম অৰ্থাৎ আমাৰ যিটো আমাৰ কমিউনিকেশ্যনৰ যিটো আমাৰ মাধ্যম আছিল আহৰণৰ যিটো মাধ্যম আছিল আমাৰ শিক্ষানুষ্ঠানত আমাৰ বিশেষকৈ সেইটো কি আছিলে বাধ্যতামূলক কৰি দিছিলে। সেইবাবেও সমাজৰ কিছু সংখ্যক আমাৰ লোকসকলে আওকাণ কৰিছিলে আমাৰ সেই ইংৰাজী ভাষাটোলৈ তেওঁলোকে কি কৰিছিলে যে তুচ্ছ জ্ঞান কৰা হৈছিল বুলি কৈছিল। সেই সময়ত যিহেতু সমাজবিলাক ইমান ডেভেলপমেণ্টো নাছিলে তো সেইবাবে তেওঁলোকে ইংৰাজী ভাষাৰ মাধ্যমটো বাধ্যতামূলক কৰাৰ বাবে আমাৰ এই মাধ্যমিক শিক্ষা ব্যৱস্থাটো কি হৈছিলে বিফলতাৰ সন্মুখীন হৈ গৈছিলে। তেনেকৈ আমাৰ আৰু কেইটামান পইণ্ট আছে তোমালোকে একেই কথা লিখা আছে আশা কৰিছোঁ মই তোমালোকে বুজি পাবা। বুজি নাপালে মোক তোমালোকৰ আমাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপত তোমালোকে মোক সুধিব পাৰিবা। মাধ্যমিক শিক্ষাৰ ব্যৱস্থা যিটো আয়োগত বিশেষকৈ এইখিনিয়ে আছিলে তোমালোকৰ যিটো কুৱেশ্যন তোমালোকে লিখিবা এইখিনিৰ ওপৰতে বেছ কৰি কিনে লিখিবা তোমালোকে মাধ্যমিক শিক্ষা কি বুলি লিখিবা তাৰপাছত মাধ্যমিক শিক্ষাৰ সভাপতি কোন আছিল লিখিবা মাধ্যমিক শিক্ষা কিমান চনত স্থাপিত হৈছিল লিখিবা আৰু ইয়াৰ কিছুমান লক্ষ্য উদ্দেশ্য লিখিবা। লগতে এই মাধ্যমিক শিক্ষা কিহৰ কাৰণে বিফলতাৰ সন্মুখীন হ'ব লগা হৈছিল বা আসোঁৱাহসমূহ কি বুলি কৈও তোমালোকে পইণ্ট ৱাইজ লিখি কিনে মোক গ্ৰুপত দেখুৱাবা। এতিয়া আমি নেক্সট যিখন আয়োগ আছে সেইখন আয়োগলৈ আহি আমাৰ নেক্সট আয়োগখন আছে কোঠাৰী আয়োগ। আমি মাধ্যমিক পালোঁ তাৰপাছত নেক্সটখন হ'ম আমি কোঠাৰী আয়োগ। কোঠাৰী আয়োগ কিমান চনত আমাৰ ইষ্টাব্লিছ কৰা হৈছিল বুলি কৈছে 1964 আৰু 66 চনত। এই আয়োগৰ সভাপতি কোন আছিল বুলি কৈছিল ডক্টৰ কোন আছিলে DS কোঠাৰী হয়নে নহয়। আৰু পিছত এই কোঠাৰী আয়োগখন তেওঁৰ নামেৰিয়ে কি জনা হৈছিল কোঠাৰী আয়োগ হিচাপে জনা হৈছিলে। কোঠাৰী আয়োগৰো কিছুমান লক্ষ্য উদ্দেশ্য আছে। কোঠাৰী আয়োগৰ ফাৰ্ষ্টত কি দিছে শিক্ষা আৰু উৎপাদনমুখিতা। শিক্ষাটো কি কৈছে উৎপাদনমুখী হিচাপে আমি কেনেকৈ আমাৰ জীৱনত এপ্লাই কৰোঁ ব্যৱহাৰ কৰি আমি আমাৰ ব্যক্তিত্বৰ আৰু বিকাশ সাধন কৰিব পাৰোঁ বা কৰি তুলিব পাৰোঁ সেই বিষয়ে কোঠাৰী আয়োগে কি কৰিছিলে বিশেষকৈ গুৰুত্ব আৰোপ কৰিছিলে। লগতে 2 নম্বৰ পইণ্টত দিছে ইয়াতে শিক্ষা সামাজিক আৰু জাতীয় সংহতি। মই আগতে ক'লোঁ যে আমি প্ৰত্যেকে একোখন সমাজৰ ব্যক্তি হয় আৰু আমি সমাজৰ লগত জড়িত হৈ থাকোঁ। সেয়েহে আমাৰ শিক্ষাৰ জৰিয়তে আমি যাতে আৰু সমাজৰ কেনেকৈ বিকাশ সাধন কৰি লৈ যাব পাৰোঁ ভৱিষ্যতে আমি প্ৰত্যেকেই যেন কেনেকৈ আমি আমাৰ ব্যক্তিত্বৰ আৰু বিকাশ সাধন কৰিব পাৰোঁ তাৰে কিছুমান আমাৰ দিশ এই কোঠাৰী আয়োগে আগবঢ়াই দিছিল তেওঁলোকৰ আয়োগখনত। তাৰপাছতে 3 নম্বৰ পইণ্টত কৈছে শিক্ষা আৰু আধুনিকীকৰণ। শিক্ষাটো আমাৰ কোঠাৰী আয়োগে কি ক'লে যে আধুনিকীকৰণৰ ক্ষেত্ৰতো তেওঁলোকে সেই সময়ত গুৰুত্ব দিলে। আধুনিকীকৰণ অৰ্থাৎ এতিয়া মই যেনেকৈ তোমালোকক অনলাইন এনেকৈ ভিডিঅ' কৰি পঠাই তোমালোকে জানিব পাৰিছা বা চাইছা লেচনটো বুজিব পাৰিছা অকণমান হ'লেও ঠিক তেনেকৈ আৰু বেলেগ মাধ্যমেদি আধুনিকীকৰণৰ জৰিয়তে শিক্ষাটো আৰু কেনেকৈ ব্যাপকভাৱে শিক্ষাৰ্থীক জনাই তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিত্ব বিকাশ সাধন কৰিব পাৰি সেই ওপৰত আমাৰ কোঠাৰী আয়োগে 1964 আৰু 66 চনত কি কৰিছিলে বিশেষকৈ তেওঁলোকৰ
যিখিনি ইণ্টাৰেষ্টেড তেওঁলোকে যিখিনি মানে দিবলগীয়া কৰিবলগীয়া বহুখিনি ইয়াতে তেওঁলোকে সেনেকে পইণ্ট ৱাইজ কৰি থৈ গৈছে আৰু বা দিছে। ঘ নম্বৰত কৈছে সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ। আমাক কোঠাৰী আয়োগে অকল শিক্ষা উৎপাদনমুখিতা কৰাই নহয় বা আমাৰ শিক্ষা সমাজৰ লগত অকল জড়িত কৰি আমি সমাজৰ ডেভেলপমেণ্ট কৰাই নহয়, লগতে আমি কেনেকৈ আমাৰ সামাজিকতাৰ লগতে নৈতিকতা আমাৰ আধ্যাত্মিকতাৰো আমি ডেভেলপ কৰিব পাৰোঁ তাৰে ওপৰতো কোঠাৰী আয়োগে মনোনিৱেশ কৰিছে। তেওঁ কৈছে বিশেষকৈ যে আমি আমাৰ নৈতিকতা যেতিয়ালৈকে অৰ্থাৎ আধ্যাত্মিকতা যেতিয়ালৈকে আমি ডেভেলপ নকৰোঁ, আমি বিকাশ কৰি নুতুলোঁ, তেতিয়ালৈকে আমি আমাৰ লগতে আমি আমাৰ সমাজ বা আমাৰ দেশখন ৰাষ্ট্ৰখনৰ কেতিয়াও আমি বিকাশ সাধন কৰি তুলিব নোৱাৰিম। তাৰপাছত এইখিনিয়ে পইণ্ট আছিলে 4টা, তোমালোকে ঘৰত চাবা। লগতে এতিয়া আমি নেক্সট এটা আয়োগলৈ আহিম, ৰাষ্ট্ৰীয় শিক্ষানীতি, যিটো 1986ত দিয়া হৈছিলে, আয়োগখন উপস্থাপন কৰা হৈছিলে। অৰ্থাৎ তোমালোকৰ পিছে এতিয়া কি পালা? মাধ্যমিক শিক্ষা আয়োগ পালা, তাৰপাছত কোঠাৰী আয়োগ পালা, তাৰপাছত এতিয়া মই আকৌ এটা নতুন আৰম্ভ কৰি দিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতি 1986ত। ৰাষ্ট্ৰীয় শিক্ষানীতিটো ঠিক তেনেকৈ আগৰ আয়োগ কেইখনৰ দৰে কিছুমান লক্ষ্য উদ্দেশ্য আছিলে, তেওঁলোকৰ ভূমিকা আছিলে, লগতে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি কিছুমান তাতে তেওঁলোকে নতুনকৈ উদ্ভাৱন কৰি এপ্লাই কৰিছিল, যাতে শিক্ষাৰ দিশটো ছাত্ৰ ছাত্ৰীৰ বাবে আৰু যাতে তেওঁলোকে ইজিলি লয়, নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে, লগতে সমতাৰ বাবে শিক্ষা, এইবিলাক নতুনকৈ তোমালোকে আৰু পাবা। তাৰপাছত মষ্ট ইম্পৰ্টেণ্ট আছে এটা মহিলাৰ সমতাৰ বাবে শিক্ষা, লগতে অনুসূচিত জাতিৰ শিক্ষা। আমাৰ শিক্ষা ব্যৱস্থাটো এতিয়া যদিও বহু পৰিমাণে ডেভেলপ হৈছে, বহুখিনিয়ে ডেভেলপ হৈছে, তথাপিও কিছু সংখ্যক এতিয়া 100ৰ ভিতৰত 1% হ'লেও এতিয়াও কি আছে যে মহিলাসকলক তেওঁলোকৰ ঘৰৰ পৰা বা ছোৱালীসকলক তেওঁলোকৰ ঘৰৰ পৰা ল'ৰাৰ সমানে মানে কি শিক্ষাখিনি এতিয়াও দিব পৰা তেওঁলোকে মানে মনোভাৱখিনি তেওঁলোকৰ নাই। তেওঁলোকে কেনেকৈ যাতে তেওঁলোকৰ সেই চিন্তাধাৰাখিনি ডেভেলপ কৰিব পাৰে, কেনেকৈ বৰ্তমান তোমালোকে সকলোৱে সেইবোৰ যাতে এই শিক্ষানুষ্ঠানৰ জৰিয়তে জানি বুজি তোমালোকে যেন সেইখিনি ডেভেলপ কৰিব পাৰা, সেইখিনি আমি নতুনকৈ তোমালোকে নতুন পাইছা এইখিনি পাবা। তোমালোকৰ আজিলৈ থাকক ইমানখিনিয়ে। নেক্সট তোমালোকৰ আহিব স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশখিনি কেনেকুৱা হৈছিল, আৰু বিস্তৃতভাৱে পাবা, আৰু বহুখিনি জানিব পাবা। মানে তোমালোকৰ ফাৰ্ষ্ট ইউনিটটো এইটোৱে যে স্বাধীনতাৰ কালত ভাৰতবৰ্ষৰ আগৰ নহয় দেই, পিছৰ সময়ছোৱাত কেনেকুৱাবিলাক ডেভেলপ হৈছিলে, শিক্ষাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে কেনেকুৱা কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিলে, তাৰপাছত বিশেষকৈ আমাৰ অসমৰ মাধ্যমিক শিক্ষাখিনিও কেনেকৈ ডেভেলপ কৰা হৈছিলে, আৰু তাৰ বাবে কিছুমান আয়োগ স্থাপিত কৰা হৈছিলে কিমান চনত, সেইখিনিয়ে। তোমালোকে চনখিনি ভালকৈ মনত ৰাখিবা, লগতে আসোঁৱাহবিলাকো বহুত ইম্পৰ্টেণ্ট, তোমালোকে সেইখিনি মুখস্থই কৰি পেলাবা সম্পূৰ্ণ। তাৰপিছত লক্ষ্য উদ্দেশ্যবিলাকো মুখস্থ কৰিবা, কোঠাৰী আয়োগৰো লগতে তেনেকৈ। তাৰপিছত ৰাষ্ট্ৰীয় শিক্ষানীতি যোনটো 1986ত হৈছে, তাৰো এই সকলোবিলাক তোমালোকে কি কৰিবা, এখন এতিয়া বহি ল'বা, তাতে নোট কৰি যাবা। যাৰ কিতাপ আছে তেওঁলোকে কিতাপৰ পৰা চাই মিনিমাম শ্বৰ্ট কুৱেশ্যন 20টা তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা আজিৰ এইটো ভিডিঅ'ৰ ওপৰত। এইটো মানে মই যি পঢ়াইছোঁ আজিৰ লেচনটো, যিখিনি পঢ়াই গ'লোঁ পেৰেগ্ৰাফ বা আয়োগ, সেইখিনিৰ ওপৰত অকল মিনিমাম 20টা শ্বৰ্ট কুৱেশ্যন আৰু মিনিমাম 5টা তোমালোকে লং কুৱেশ্যন। এটা হৈ গ'ল আসোঁৱাহবিলাক হৈ গ'ল মাধ্যমিক শিক্ষাৰ, তাৰপাছত 2 নম্বৰত হৈ গ'ল তোমালোকৰ লক্ষ্য উদ্দেশ্যবিলাক, 3 নম্বৰত হৈ গ'ল তোমালোকৰ কোঠাৰী আয়োগৰ যিবিলাক লক্ষ্য উদ্দেশ্য আছে সেইখিনিও লাগিব, তাৰপাছত ৰাষ্ট্ৰীয় যোনটো শিক্ষানীতি 1986ৰ সেইটোৰ ওপৰত অলপ হ'ব। লং কুৱেশ্যন এইখিনিয়ে থাকিলে, তোমালোকে এইখিনি লিখিবা অলপ সময় লৈ। তাৰপাছত আৰু শ্বৰ্ট কুৱেশ্যনখিনি মোক তোমালোকে অহাকালিৰ ভিতৰত দিবা, মোক লাগিবই। সেইখিনি প্ৰত্যেকেই যেন কৰিবা, আৰু কলেজ খুলিলে মই চাম, সেইবাবে প্ৰত্যেকেই যেন কৰা।
আৰু বুজি নোপোৱাখিনি মোক গ্ৰুপত সুধিবা বা এনেও কল কৰি সুধিবা পাৰা, কোনো হেৰি নাই। আৰু যাৰ তাতে এই দুইখন বুক নাই, তেওঁলোকৰ তাত যিখন আছে সেইখনতো সেনেকুৱাই আছে, ছেইম লক্ষ্য উদ্দেশ্য বা কিমান চনত হৈছিলে বা সভাপতি কোন, তো সেইখন বুকৰ পৰাই কিতাপৰ পৰাই তোমালোকে সেইখিনি কুৱেশ্যন এনচাৰ কৰি ল'বা। আৰু এতিয়া বুক ডিপো খুলিছে বা বেলেগ বুক ষ্ট'ৰ খুলিছে, তোমালোকে তাৰে পৰা কিতাপবিলাক ল'বলৈ চেষ্টা কৰিবা, কাৰণ নহ'লে বন্ধ আকৌ যদি দি দিয়ে বা বন্ধ ভালকৈ খোলা নাই, এতিয়াই কিতাপবিলাক নল'লে শেষো হৈ যাব পাৰে বেলেগে লয় পটকৈ। তো এইটোৰ কাৰণে, আৰু যি কলেজতে আছেতো ভালেই, একো হেৰি নাই। ঠিক আছে, ঘৰত পঢ়িবা, এনেই নাথাকিবা, কাৰণ এক্সামবিলাকতো অলপ 1 মাহ 2 মাহ হ'লেও পিছত হ'লেওতো হ'বই। তো আমাৰ ভাল ৰিজাল্টটো সকলোৱে কৰিব লাগিব, সেইটো তো ঘৰত থাকিবা সকলোৱে।